অসমীয়া মহিলাৰ যেটো ৰূপ মানে গহীন গম্ভীৰ আমি যেটো অসমীয়া মহিলাৰ ৰূপ বুলি কওঁ আজি গোটেইখিনি মানুহে একে ড্ৰেছত থাকোতে হসাকে যিকোনো মানে স্বাভিমান থকা অসমীয়াই এই ড্ৰেছত যেতিয়া অসমীয়া মহিলাসকলক দেখিব তেতিয়া সকলোৱে সন্মান কৰিবলৈ মন যাব মই অসমীয়া মহিলা মঞ্চক এনেকুৱা এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ বাইদেউ কাকফালে ৰৈ আছে বাইদেউ সকলোকে ট্ৰেইনিং দিছে মই বাইদেউক মোৰ পিনৰ পৰা শতকোটি প্ৰণাম জনাইছোঁ বেলেগ একো ক'বলগীয়া নাই আপোনালোকে জানে যে নিৰ্বাচন আহিছে কাৰণে মই দৌৰি আছোঁ সেইকাৰণে আপোনালোকৰ আজিৰ প্ৰদৰ্শনীটো মই চাব নোৱাৰিম কিন্তু মই বিষ্ণুক কৈ গৈছোঁ মই ভিডিঅ'টো আপোনালোকৰ প্ৰদৰ্শনীটো ডেফিনেটলি চাম হা দেই বেয়া নাপাব বেলেগ একো নাই আপোনালোকৰ খালি মই কালি যেটো প্ৰতিযোগিতা হৈছিলে সেই প্ৰতিযোগিতাটোৰ প্ৰথম পুৰস্কাৰ হিচাপে মই প্ৰথম পুৰস্কাৰটো এবাৰ মই আগবঢ়াই দিছোঁ দেই যাতে এওঁলোকৰ উদ্যোক্তাসকলৰ কাৰণে একো অসুবিধা নহয় তাৰ কাৰণে এইটো ব্যৱস্থা কৰিলোঁ আৰু মোৰ মন আছিলে যে আপোনালোকক সকলোকে চাহ একাপ খুৱাম কিন্তু এতিয়া তৎক্ষণাৎ কৰিব পাৰে নে নাই নাজানো উদ্যোক্তাসকলে যদি কৰিব পাৰে তেতিয়াহ'লে একাপ চাহৰ ব্যৱস্থাও মই কৰি দিব খুজিছিলোঁ দেই ইমানখিনি মানুহ আহিছে মোৰ সমষ্টিত হৈছে বেলেগ কোনো স্বাৰ্থ নাই কোনো বস্তু বিচাৰি নহয় ইমানখিনি মানুহ মোৰ ঘৰলৈ আহিছে আৰু মোক আপোনালোকে জেলৰ পৰা জিকাইছে ইলেকশ্যনত গতিকে মই সদায় কেৱল কিবা এটা ভাল কৰি যাওঁ এনেকৈ থাকোঁ গতিকে সকলোকে একাপ চাহ খুৱাবৰ কাৰণেও মই বিষ্ণুৰ হাততে কিবা এটা ব্যৱস্থা কৰি থৈ যাম আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ সদায় আমাৰ নিজৰ ভাষা সংস্কৃতি কৃষ্টি ৰক্ষা কৰিব অসমীয়াতটো আমি কোনো নেৰিব দেই অসমীয়াতটো নেৰিব সঁচাকৈ এতিয়া আপোনালোকে ড্ৰেছটো আপোনালোকে এবাৰ ফটোত চালে গম পাব এতিয়া বহি থাকোঁতে হয়তো আপোনালোকে গম পোৱা নাই আমি ওপৰৰ পৰা যে চাই আছোঁ ইমান ধুনীয়া লাগিছে এই দৃশ্যটো যে গোটেইখিনি মহিলা গোটেই মানে এটা ড্ৰেছত আছে ইমান ধুনীয়া লাগিছে মই আকৌ এবাৰ আপোনালোকক সেৱা জনাইছোঁ আপোনালোকে যুগে যুগে অসমীয়া জাতিয়ে আমি আমাৰ নিজৰ কৃষ্টি আমাৰ নিজৰ সংস্কৃতি ৰক্ষা কৰি থাকোঁ এইখিনি কেৱল শুভেচ্ছামূলক বাৰ্তা দি অসমীয়া মহিলা মঞ্চ আৰু অসমীয়া যুৱ মঞ্চ দুইটা সংগঠনৰ প্ৰতি মোৰ সদিচ্ছা শুভেচ্ছা জ্ঞাপন কৰিলোঁ সমীৰণ আজি উদ্বোধন কৰিব গতিকে সমীৰণক মোৰ ধন্যবাদ জনালোঁ মোৰ কৃতজ্ঞতা জনালোঁ আৰু লগতে মোৰ ভাই অলপ খটখটীয়া বস্তু আমি দুইটাই খটখটীয়া আমি দুইটাই জয়েন অসমৰ আটাইতকৈ জয়েন প্ৰাণী দুটা আমি তো ইয়াকো ধন্যবাদ জনালোঁ আৰু উদ্যোক্তা সকলোকে ধন্যবাদ জনাই আপোনালোকলৈ সেৱা এটা মই বেয়া নাপায় যদি দূৰৰ পৰা সেৱা এটা লৈছোঁ দেই সেৱা এটা লৈ সামৰণি মাৰিছোঁ মানে আপোনালোকে অসমীয়া ড্ৰেছত যে জয় আই অসম কৈছে মোৰ সঁচাকৈ কৈছোঁ মোৰ বুকুখন কঁপি গৈছে ধন্যবাদ